যোৱাকালি ৰিজাইন দিলো। কথাটো হ'ল যে যোনটো বৰ্তমান পৰিৱেশ আপুনি দেখিবলৈ পাইছে অসমৰ, আমি চবতকে ডাঙৰ কথা আমি দেখিবলৈ পাইছো যে 1%, 1% মানুহ বহুত উন্নতি হৈছে আপোনাৰ চকুৰ ওচৰত দেখা পাব। আৰু বাকী আপোনাৰ ঘৰৰ ওচৰত যিমানখিনি মানুহ চাই দেখিব যে 500 টকা যদি হাতত লৈ যায় একো বজাৰত একো কিনিবলৈ নোৱাৰে, এনেকুৱা এটা অৱস্থা, এনেকুৱা এটা ভয়ংকৰ অৱস্থা হৈছে। আৰু সেই অৱস্থাটো মূল কাৰণত, সেই অৱস্থাটোৰ কাৰণেই আমাৰ যোনটো অৰ্থনৈতিক এটা আনৰেষ্ট এটা হৈ গৈছে ছচাইটিত, সেই আনৰেষ্টটো বচাবৰ কাৰণে সেই আনএমপ্লয়ড যদি ইউথ আছে, সেই ইউথ খিনি যাতে প্ৰত্যেকখন ঘৰৰ যাতে কিবা নহয় কিবা এটা মিনিমাম ইনকাম হওক, সেই তাৰ প্ৰচেষ্টা কৰিবৰ কাৰণে মই চাকৰি কৰিবলৈ মই কৰিলো। বিশেষকে সজাগ হ'ব লাগিব, যিটো তেওঁলোকে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে, অস্থিৰ পৰিৱেশটোৱে আমাক মানে প্ৰত্যেকজন মানুহক চুই গৈছে আচলতে। আমি সেইকাৰণে যদি আমি কনচিয়াছ নহওঁ, আজি যদি আমি সজাগ নহওঁ, ফকাছ নহওঁ প্ৰব্লেম বিলাক লৈ পেলাই, কাইলৈ কিন্তু আমাৰ দেশখন কিন্তু ইষ্ট আফ্ৰিকাৰ নিচিনা বা এছিয়ান কাণ্ট্ৰি যোনবিলাক আছে, সেই তেনেকুৱা ধৰণৰ এটা বিপদত পৰিব, য'ত দেখিম যে বহুত ধনী মানুহ 3% মানুহৰ কাৰণে ইকনমি বহুত আগবাঢ়ি গৈছে, দেখিম জিডিপি বহুত হাই, কিন্তু দেখিম যে 97% মানুহ বিল' পভাৰ্টি লাইনত আছে, য'ত খাব নাপায় মানুহ মৰি গৈছে, তেনেকুৱা এটা অৱস্থাত আমি পামগে।